নমস্কাৰ আজি আহিলো চেপাখোৱালৈ চেপাখোৱাত আহি খুবেই ভাল লগা বতৰ বুলিয়ে ক'ব পাৰি আৰু আহিলো মোৰ বন্ধুৰ ভাগিনীয়েকৰ ঘৰলৈ বন্ধুৰ ভাগিনীয়েকে বিয়া নাম দিহা নাম সকলো দিশতে আছে কিন্তু এতিয়া আমাক দিহা নাম গাই শুনাব তাকে আমাৰ ভাগিনে দিহা নামটো গাই শুনাব খুব ভাল লাগিব আপোনালোকক আৰু দিহা নাম ভগৱন্তৰ নাম হয় এই দিহা নাম খাই আপোনালোকে সকলোৱে শুনিব বুলি মই বাট চাম আৰু সকলোৱে এই ভিডিঅ'টো চাব কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম 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 হৰি ৰাম ৰাম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো ৰাম চৰণে কৰো কৃষ্ণ আমাৰ শংকৰ গুৰু সবাতোকৈ শ্ৰেষ্ঠ একে ৰাতি ভিতৰতে লিখিছিলে শাস্ত্ৰ লিখি শংকৰদেৱে ভুৰুকাত ভৰালে গুণমালা লিখি গুৰু জগতত বিলালে গুণমালা লিখি গুৰু জগতত বিলালে কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম 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 হৰি ৰাম ৰাম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো ৰাম চৰণে কৰো কৃষ্ণ আমাৰ শংকৰ গুৰু সবাতোকৈ শ্ৰেষ্ঠ একে ৰাতি ভিতৰতে লিখিছিলে শাস্ত্ৰ
শাস্ত্ৰ লিখি শংকৰদেৱে ভুৰুকাত ভৰালে গুণমালা লিখি গুৰু জগতত বিলালে গুণমালা লিখি গুৰু জগতত বিলালে